সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে ভিডিঅ'টো আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় এটা চৰকাৰী জবৰ এটা আপডেট যিটো নেকি 40টাতকৈ অধিক পদত আপোনালোকৰ কাৰণে বিজ্ঞাপন মুকলি হৈছে সো ইয়াতে দৰমহা নিৰীখটো খুব সুন্দৰ এটা দৰমহা প্ৰায় আপোনালোকৰ ৯৭০০ টকালৈকে গ্ৰেড পে আছে ইয়াৰ ওপৰতো গ্ৰেড পে আছে দুটামান পদৰ গতিকে আপোনালোকে এইখিনি আবেদন কৰিব পাৰে যদি আপোনালোকৰ কোৱালিফিকেশন হ'ব মিলিছে লগতে কিছুমান পোষ্ট এনেকুৱাও আছে যিবিলাক পোষ্ট আপোনালোকৰ একেবাৰে ন্যূনতম কোৱালিফিকেশন থকা কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব গতিকে ইয়াতে আপোনালোকে আজি আবেদন কৰিব পাৰিব ন্যূনতম মহতে আপোনালোকৰ গ্ৰেজুৱেচন পাছ সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব যাতে অলপ আপোনালোকে কনফিউজন ক্ৰিয়েট নহয় ঠিক আছে এটা যদি চাই এই পদসমূহ ওলাইছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্ট তৰফৰ পৰা ইয়াতে আপোনালোকৰ এটো একচুয়ালি 6 জুলাই তাৰিখে আসলতে এটো তেওঁলোকে এডভাৰটাইজমেন্ট পাবলিশ কৰিছে আৰু আজি হৈছে আপোনালোকৰ 11 জুলাই সো ইয়াতে আপোনালোকে সাবমিশন অফ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ 30 জুলাইলৈকে এখিনি অনলাইন আবেদন চলি থাকিব গতিকে 30 জুলাই আগতে আপোনালোকে আবেদন প্ৰক্ৰিয়াটো কৰি ল'ব লগতে আপোনালোকে পেমেন্ট কৰিব লাগিব 5 আগষ্টৰ ভিতৰত এটা কিমান কি পেমেন্ট কৰিব লাগিব গুটেখিনি আমি আলোচনা কৰিম ইয়াতে কৈছে সব স্পষ্টকৈ অনলাইন এপ্লিকেশনস আৰ ইনভাইটেড টিল 5 pm 30 জুলাই তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে আজি গম পাইছে যেতিয়া কোৱালিফিকেশন মিলিছে যদি আপোনালোকে আগতীয়াকৈ কৰি দিয়ক কাৰণ সাইটটোৰ কথা থাকে সাইটটো কেতিয়াবা স্লো হৈ যায় from the citizens of India as defined under article 5 and 6 of the Constitution of India for filling up of the following vacancy of stenographer grade 2 in the district court of Assam তাৰমানে পদসমূহ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ওলাইছে গতিকে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনালোকৰ ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট আছে কিন্তু এইখিনিতে ষ্টেনোগ্ৰাফাৰৰ লগতে অন্য কিছুমান পদো আছে সেইখিনিও আমি আলোচনা কৰিম অন্য এখন এডভাৰটাইজমেন্টত গতিকে ভিডিঅ'টো অকমান দীঘলীয়া হ'ব স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব the number of vacancies shown below in is indicative only and may vary at the time of the final selection এটা stenographer grade 2 যত নেকি দৰমহা 22000 বেসিক পেৰ পৰা 97000 টকা লৈকে লগতে গ্ৰেড পে থাকিব 9700 টকা প্লাস আদাৰ এলায়েন্সেস বিলাক এটা থাকিবই গতিকে খুব সুন্দৰ এটা ইনিশিয়াল ইনহেন স্যালাৰি এটা লাভ কৰিব গতিকে 35 টা পদ ইয়াতে আছে stenographer grade 2 কাৰণে গতিকে যিসকলে stenographer সাৰ্টিফিকেট উলিয়াই থৈছে তো তেওঁলোকৰ কাৰণে খুব ভাল কথা নহয়নে নেক্সট যদি যাও এজৰ কথা কৈছে ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভ সকলে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিসি এমবিসি সকলে 18 বছৰৰ পৰা 43 বছৰলৈকে আবেদন কৰিব পাৰিব এসসি সকলে 18 বছৰৰ পৰা 45 বছৰলৈকে এসটি প্লেন আৰু এসটি হিলছ সকলে 18 বছৰৰ পৰা 45 বছৰলৈকে পিডব্লিউডি সকলে 18 বছৰৰ পৰা 50 বছৰলৈকে আবেদন কৰিব পাৰিব এটা যদি চাও নেক্সট eligibility the candidate must be graduate আপনি গ্ৰেজুৱেট হ'ব লাগিব from a UGC recognized university এখনৰ পৰা আৰু আপোনালোকৰ এখন ডিপ্লোমা বা সাৰ্টিফিকেট থাকা হ'ব লাগিব stenography shorthand from ITI বা polytechnic বা any other recognized institute candidates who are pursuing stenography shorthand may also apply however they must submit past completions certificate diploma to the high court at the time of the document verification unless otherwise decided by the high court ঠিক আছে next এটা আসলে কি কৈছে কথাটো সুট প্ৰসেসেস আপোনালোকৰ ডিপ্লোমা থাকা হ'ব লাগিব বা সাৰ্টিফিকেট থকা হ'ব লাগিব ষ্টেনোগ্ৰাফি বা শৰ্ট হেডত from ITI পৰা কৰা হ'ব লাগিব বা পলিটেকনিক বা এনি আদাৰ ৰেকগনাইজড ইনষ্টিটিউটৰ পৰা কৰা হ'লে হ'ব ক্যান্ডিডেট হু আৰ পাৰসুইং ষ্টেনোগ্ৰাফি শৰ্ট হেণ্ড মে অলসো এপ্লাই যিসকলে বৰ্তমান ষ্টেনোগ্ৰাফি কৰি আছে কিন্তু পাস কৰা নাই তেওঁলোকে এটা আবেদন কৰিব পাৰিব however they must submit past completion certificate diploma to the high court at the time of the document verification কিন্তু হেতু পাছত আপোনালোকৰ এসেপ্ট কৰিব নকৰে হেতু ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত গুৱাহাটী হাই কোৰ্টৰ তাৰ পৰা হেতু ডিসিশন লব
ঠিক আছে কিন্তু এপ্লাই কৰিব পাৰিব এক্সামটো দিব পাৰিব কমপ্লিট কৰিব পাৰিব আপোনালোকে 3 নম্বৰ পইণ্টত কৈছে মাষ্ট হেভ এডিকুৱেট নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ আছামিজটো আপোনালোকে জনা হ'ব লাগিব অফ দ্য ষ্টেট অফ আছাম দ্য কেণ্ডিডেট মাষ্ট ফাৰ্নিছ এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটোতো লাগিবই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব গতিকে সেইটো নাই যদি আপোনালোকে কৰি ল'ব ঠিক আছে সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব Stage 1 আপোনালোকৰ কি হ'ব ষ্টেনোগ্ৰাফি এটা টেষ্ট হ'ব ভয়েস টেষ্ট বিফোৰ ডিক্টেশ্যন 2 মিনিটৰ এটা হ'ব স্পীড টেষ্ট ইন শৰ্ট হেণ্ড ইয়াতে যদি চাওঁ শৰ্ট হেণ্ড এট এ স্পীড অফ 100 ৱৰ্ডছ পাৰ মিনিট থকা হ'ব লাগিব ইয়াতে 100 নম্বৰ থাকিব ডিউৰেশ্যন 7 মিনিট time to be given to the candidates for testing the computer 3 minute আৰু time for the transcription of the dictated portions যাতে 25 মিনিট দিয়া হ'ব ঠিক আছে 100 নম্বৰৰ হেতু টেষ্ট হ'ব নেক্সট টেষ্টটোত কিন্তু আপোনালোকৰ ৰিটেন টেষ্ট এটাও হ'ব so candidates either equal to 10 times of the number of vacancies 1:10 who have qualified in the stenography test screening minimum 30 marks shall be called for the written test যিসকলে 30 marks minimum পায় তেওঁলোকক written testৰ কাৰণে মাতিব the written test will consist of objective type OMR based হ'ব multiple choice question থাকিব on English language proficiency 50 নম্বৰ থাকিব and official language of the state of Assam Assamese or 20 নম্বৰ থাকিব যত নেকি আপোনালোকৰ 1.5 hour দিব 70 মাৰ্কৰ পৰীক্ষাটো হ'ব both English and Assamese language segment will be qualifying nature এই দুটা qualifying nature হ'ব English আৰু Assamese segment গিটা candidate will have to secure 40% marks in each segment to qualify this two segment এটো qualifying in nature হ'ব next আপোনালোকৰ ভাইবা বছত এটা 10 নম্বৰ কোৱেশ্চন মাৰ্কস থাকিব candidate qualifying in a written test যি সকলে written test পাস কৰিব তেওঁলোকক 1:3 অনুপাতত ভাইভা লৈকে মাতিব stage 3 লৈকে মাতিব in order of the merit in the stenography test for the viva voice the final merit position will be determined on the basis of the total marks obtained in the stenography test and viva voice next যদি যাও এটা নোটত লিখি ৰাখিছে যে in case of candidates obtaining equal marks যদি equal marks পায় in the stenography test আৰু viva voice one who obtains the more marks in the stenography test will be given preference yes stenography test of বেছি marks পাব তো তেওঁক prefer কৰা হ'ব where the marks obtained by such candidates in the stenography test are also same the candidates will who is senior in age যিগৰাকী senior হয় বয়সত ডাঙৰ হয় তেওঁ prefer কৰা হ'ব The Guwahati High Court reserves the right to fix alter the cut-off marks in the written test and stenography test. ঠিক আছে next how to apply আপোনালোকে আবেদন কেনেকৈ ধৰণে কৰিব before applying online candidate must process a valid আপোনালোকৰ এটা ইমেইল আইডি থাকিব লাগিব এটা মোবাইল নাম্বাৰ থাকিব লাগিব যিটা আপোনালোকৰ আছে ঠিক আছে ইমেইল আইডি should be kept active এটো active হৈ থাকিব লাগিব through the system is designed to send an email immediately acknowledging the registration code sometimes due to the network cognitions the email may not be delivered hence the candidate are requested to note down the registration code তেওঁলোকে ইয়াতে দিয়ে দিছে কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে অলপ নিজে পঢ়িছলেও বুজি পাব যদি কিবা অসুবিধা পায় তেতিয়াহলে আমাক কৈ দিব আমি ডেফিনেটলি সহায় কৰিম আপোনালোকক নহলেও আমি এটা ভিডিঅ'ত দেখাই দিম ইয়াতে আমাক ক্লাছ 10 ৰ এডমিট কাৰ্ড বাৰ্থ সাৰ্টিফিকেট লাগিব মাৰ্কশিট পাছ সাৰ্টিফিকেট লাগিব আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিলাকৰ ষ্টেনোগ্ৰাফি ডিপ্লোমাখন লাগিব এই ধৰণে গুটিখিনি কথা ইয়াত উল্লেখ আছে আপোনালোকে খুব সুন্দৰভাৱে এইখিনি নিজে অকমান চকু ফুৰাই চাই ল'ব ঠিক আছে আৰু সেইমতে আপোনালোকে আবেদন কৰিবলৈ চেষ্টা কৰিব আমাক কিবা প্ৰবলেম হলে সুধিব আমি ডেফিনেটলি আমাৰ টিমে সহায় কৰিব এপ্লিকেশ্যন ফিজৰ কথা কৈ দিলে আনৰিজাৰ্ভ আৰু ওবিসি সকলে 500 টকা এটা পেমেন্ট কৰিব লাগিব আৰু এসসি এসটি প্লেন এসটি হিলছে 250 টকা পিডব্লিউডি সকলে একেবাৰে পইচা দিব নালাগে ইয়াতে ঠিক আছে নীল fees once paid shall not be refunded under any circumstances ইয়াতে ৰিফান্ড কৰা নহয় হেতু কথা কৈছে the fee will also not be held in reserves for any other examination or selection candidates are advised in their own interest to apply online well before the last date and not to wait till the last date so as to avoid heavy load on the internet or website এটা কিছুমান টার্মস এন্ড কন্ডিশনস দিয়া হৈ আছে এইখিনিও নিজে আপোনালোকে অকমান চাই ল'ব কাৰণ আমি
আৰু দুখন এডভাৰটাইজমেণ্ট আলোচনা কৰিবলৈ আছে গতিকে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাকত লিখাই আছে merely satisfying the eligibility criteria will not entail a candidates to be called for the stenography test written examination and interview candidate have to produce their original testimony মানে original documents নিব লাগিব কি কি কৰিব লাগিব গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াতে স্পষ্টভাৱে লিখা আছে গোটেইখিনি আপোনালোকে চাই ল'ব ইয়াতে ডিসএবিলিটি সাৰ্টিফিকেটৰ কথা লিখা আছে নো অবজেকশন সাৰ্টিফিকেটৰ কথা লিখা আছে গোটেইখিনি আপোনালোকে একবাৰ চাই ল'ব যদি কিবা বুজি নাপায় তেতিয়াহ'লে আমাক জনালেই হ'ল আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম ঠিক আছে নেক্সট পদসমূহ আপোনালোকৰ পুনৰ যদি চাই এইটো 6 জুলাই তাৰিখে মুকলি কৰিছে তো ইয়াতে যদি চাই তিনিটা পদ প্ৰাইভেট সেক্ৰেটাৰী ষ্টেনোগ্ৰাফাৰ এইটো গ্ৰেড 1 আগতো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 আছিলে 35 টা পদত ওলাইছিলে এটা প্ৰাইভেট সেক্ৰেটাৰী ষ্টেনোগ্ৰাফি গ্ৰেড 1 তিনিটা পদ আছে ওবিসি কাৰণে এটা এসটি প্লেনছৰ কাৰণে এটা এসটি হিলছৰ কাৰণে এটা আৰু পিডব্লিউডি কাৰণে এটা পদ আছে গতিকে এখিনি চাই ল'ব পাৰে আৰু পিডব্লিউডি কেণ্ডিডেট হেভিং ফলোইং ডিসএবিলিটিজ থাকিলে কেন এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰেবেনটো আপোনালোকৰ 30000 পৰা 1,10,000 লগতে গ্ৰেড পেটো আছে 13,300 টকা এজ এডমিছিবল আন্ডাৰ ৰুলছ এটা যদি ইম্পৰ্টেন্ট ডেটসমূহ দিয়া হৈ আছে সাবমিশন অফ দা অনলাইন এপ্লিকেশন 10 জুলাইৰ পৰা আৰম্ভ হৈছে 30 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব গতিকে আজি আবেদন কৰি ল'ব যদি আপোনালোকৰ কোৱালিফিকেশনটো মিলিছে লাষ্ট ডেটটো আপোনালোকৰ পেমেন্টৰ 5 আগষ্টৰ তাৰিখ ঠিক আছে নেক্সট গোটেইখিনি কথা মই কৈ অহাৰ দৰে একেই আছে এতে এজ মিনিমাম আৰু ম্যাক্সিমাম এজ আপোনালোকে 41 বছৰলৈকে যদি আপোনালোকে ওবিসি হয় তেতিয়ালে আবেদন কৰিব পাৰিব যদি আপোনালোক এসসি এসটি হয় তেতিয়ালে 40 বছৰলৈকে আৰু পিডব্লিউডি হলে 48 বছৰলৈকে আবেদন কৰিব পাৰিব ঠিক একেধৰণে গোটেইখিনি কথা ইয়াত লিখাই আছে কোৱালিফিকেশন কি লাগিব মাষ্ট প্ৰসেসেস এ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা প্ৰিফাৰেবলি উইথ এ ডিপ্লোমা থাকিব লাগিব ষ্টেনোগ্ৰাফি ইন ইংলিছ উইথ মিনিমাম স্পীড আপোনালোক 120 WPM থাকিব লাগিব ইন শৰ্ট হেণ্ড and 50 WPM on computer the weightage will given to law graduate hokolok weightage dia hobo applicants must furnish a valid employment exchange এবিলাকনো লাগিবই ঠিক আছে এটা সিলেকশন প্ৰসেসটো খুব সুন্দৰভাৱে দিয়া হৈ আছে ঠিক একে ধৰণে স্টেজ 1 ত আপোনালোকৰ এটা ষ্টেনোগ্ৰাফি টেষ্ট হ'ব নেক্সট স্টেজ 2 ত আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন টেষ্ট হ'ব ঠিক আছে নেক্সট যদি চাই আপোনালোকৰ স্টেজ 3 ঠিক একে ধৰণে ইন্টাৰভিউ এটা টেষ্ট হ'ব য'ত নেকি 30 নম্বৰ থাকিব ইয়াতে ঠিক আছে আগতো কিন্তু 10 নম্বৰ আছিল ঠিক একে ধৰণে এপ্লাই কৰিব লাগিব এটা গোটেইখিনি ডিটেইলছ দিয়া আছে কি কি ডকুমেন্ট লাগিব ক্লাছ 10 ৰ এডমিট বাৰ্থ সাৰ্টিফিকেট মাৰ্কশ্বিট সাৰ্টিফিকেট আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশনৰ ষ্টেনোগ্ৰাফি ডিপ্লোমা এই গোটেইখিনি লাগিব এইবিলাক আপোনালোকে এবাৰ নিজেও চকুপৰে চাব ইয়াতো আপোনালোকৰ ওবিসি সকলে 500 টকা পেমেন্ট কৰিব লাগিব এসটি আৰু এসটি হিলছৰ সকলে 250 টকা আৰু পিডব্লিউডি সকলে পইচা দিব নালাগে ঠিক আছে এই ধৰণে গোটেইখিনি চাই ল'ব ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিয়া হৈ আছে অলপমান নিজেও চাব মই গোটেই পিডিএফটো আপোনালোকক মই আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম ঠিক আছে এতিয়া বহুতে কৈ ভাবি আছে যে কেৱল ষ্টেনোগ্ৰাফি কেটাহে দেখালে বাকি কেটা পদৰ কথা ছাৰে নকলে এতিয়া যদি চাই লয় আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ এটো আপোনালোকৰ এটা আনৰিজাৰ্ভৰ কাৰণে মাল্টিটাস্কিং আৰু সফাৰ আছে ইয়াতে এটা পোষ্ট আছে গতিকে এইকেইটা পদৰ কাৰণে সেই একেই দিয়া হৈছে 10 জুলাইৰ পৰা আৰম্ভ হ'ব 30 জুলাইলৈকে আৰু 5 আগষ্টৰ তাৰিখে আপোনালোকে পেমেন্ট কৰে লাষ্ট ডেট ইয়াতে আপোনালোকৰ দৰমহাও খুব সুন্দৰ 14000 পৰা 70000 আৰু এটোত মাল্টিটাস্কিংত 12000 ৰ পৰা 52000 আৰু গেট পে সমূহ দেখিছে 5200 আৰু 3900 আছে ইয়াতে গতিকে আপোনালোকে যদি বিচাৰে আবেদন কৰিব পাৰে এজ লিমিট আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ ওবিসি কাৰণে 43 বছৰ এসসি এসটি কাৰণে 45 আৰু পিডব্লিউডি কাৰণে 50 বছৰ কাৰণ এই সিলেকশন তাতে দিয়া হৈ আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইয়াতে যদি চাই ক্লাছ 10 পাছৰ লগতে ইয়াতে এলএমবি ড্ৰাইভিং লাইসেন্স বিচাৰিছে আৰু বাকি এমপ্লয়মেন্ট এক্সটেনশনৰ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব এখিনি দিয়াই আছে মাল্টিটাস্কিংৰ কাৰণে ঠিক একে ধৰণে আপোনালোকে ক্লাছ 8 ষ্টেণ্ডাৰ্ড and those who have 12 pass কৰিছে or above shall be ineligible যিসকলে ইয়াতকৈ বেছি পাস কৰিছে তো হেকলক ইনএলিজিবল বুলি কৈছে আৰু হেতু আজিকালি গৱৰ্ণমেণ্টে এটো ফলো কৰি আছে ঠিক আছে তো হেখিনি কথাই আৰু ইয়াতো আপোনালোকে স্টেজ 1 ত স্টেজ 1 স্টেজ 2 এই ধৰণে স্টেজ 3 লৈকে আপোনালোকৰ এটা এক্সামিনেশ্যন হ'ব মাল্টিটাস্কিং ষ্টাফতো স্টেজ 1
ষ্টেজ 2 আৰু ষ্টেজ 2 লৈকেহে আছে মাল্টিটাস্কিং ষ্টাফৰ গতিকে যদি বিচাৰে আবেদন কৰি ল'ব আৰু ইয়াতো সেই একেধৰণে 500 টকা আপোনালোকৰ OBC MOBC UR ৰ কাৰণে আৰু 250 টকা SC ST কাৰণে পে'মেণ্ট কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে কেনেকৈ ধৰণে আবেদন কৰিব লাগে বা যদি আমি আবেদন কৰি দিবলগীয়াও হয় তেতিয়াহ'লে আমাৰ সৈতে কণ্টেক্ট আপোনালোকে কৰিব পাৰে তো ইমানখিনিয়ে আছিলে ভিডিঅ'টোত একেবাৰে হেল্পফুল বুলি মই ভাবিছোঁ কাৰণ এইখিনি কথা বহুতে আচলতে চাই নাথাকে কিন্তু এই পদসমূহ যদি আপোনালোকে কোৱালিফিকেশ্যন মিলিছে কৰি লওক খুব ভাল পদ হয় আৰু গুৱাহাটী হাইকোৰ্টৰ সকলো ফালৰ পৰাই মই ভালেই পাওঁ চ' মই ভাবিছোঁ যদি ভাল লাগিছে ডেফিনেটলি এপ্লাই কৰক ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ